ইণ্টাৰনেশ্যনেল ভোটাৰ্ছ পাৰ্টিৰ বিশ্ব পৰিৱৰ্তন অভিযান অংশীদাৰী আৰু শান্তিৰ বিশ্বব্যাপী চুক্তি বিশ্ব পৰিৱৰ্তন মিছনৰ এক সহযোগী সংস্থা সাক্ষৰ দাবীত এই অভিযান উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ ব্যৱস্থাগত সংস্কাৰ আৰু জনসমস্যা সমাধানৰ বাবে স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে 14 নৱেম্বৰ শিশু দিৱসৰ দিনটোত কামৰূপ জিলাৰ আয়ুক্ত কাৰ্যালয় প্ৰাংগণত সফলতাৰে ৰূপায়ণ কৰে উক্ত কাৰ্যসূচী ৰূপায়ণত ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ অসম ৰাজ্যিক দলৰ ৰঞ্জয় বসুমতাৰী উপস্থিত থকাৰ লগতে কামৰূপ জিলাৰ ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ সভাপতি যমুনা ৰাভা উপস্থিত থাকে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ষ্টাফ ৰিপৰ্টাৰ মাধৱ ৰাভাৰ ৰিপৰ্ট JNKT নিউজ প্ৰথম মই আজিৰ যেটো আমাৰ মিডিয়া সেলৰ পৰা আহিব পৰা আমাৰ বন্ধু বান্ধৱসকল তো আমি আজি গুৱাহাটী আমেন গাঁৱত তো আমি নিজৰ মৌলিক অধিকাৰ বিচাৰিবৰ কাৰণে ওলাই আহিছোঁ বৰ্তমান চৰকাৰে দালি নিমখ চিনি দি আছে সেই দি মানুহ জীয়াই থাকিব নোৱাৰে তো আমি তো ভোটাৰ হিচাপে আমি নিজৰ মৌলিক অধিকাৰ বিচাৰিছে ভোট দিয়াৰ বিনিময়ত আমি ভাগটা বিচাৰিছে তো গতিকে চৰকাৰে অতি সোনকালে ভোটাৰশ্বিপ মুকলি কৰি আমাক দিব লাগে তো আমি ভোটাৰশ্বিপ বিচাৰি আছে বৰ্তমান জনমৰীয়া হিচাপত প্ৰত্যেকটো ভোটাৰ লিষ্টৰ অন্তৰ্ভুক্ত হোৱা মানুহবিলাকৰ মাথাৰ নামত 23,800 টকা আৰু আমি GDP 50-50 যদি কৰিব লাগে তো তেতিয়াহ'লে 11,900 টকাকৈ পৰে প্ৰত্যেকটো ভোটাৰবিলাকে তো 11,900 টকাকৈ মাহ প্ৰতি তেওঁবিলাকে পাব লাগে যেনেকৈ নেতাবিলাকে MLA হোৱাৰ বিনিময়ত তেওঁবিলাকে বেতন পায় 5 বছৰ মূৰত হাৰি গ'লেও আজীৱন পেঞ্চন পায় ঠিক তেনেকৈ ভোটাৰবিলাকক ভোট দিয়াৰ বিনিময়ত তো তেওঁবিলাকে ভোটাৰ ভাগটা তেওঁবিলাকে পাব লাগে তো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে সেই বিষয় লৈ তো আমি গুৱাহাটী আমিন গাঁও তো DC অফিচত আমি মেমৰিনাম দিছোঁ আৰু তেনেকৈ বিভিন্ন জিলাত আমি ভোটাৰবিলাকে তো নিজৰ ভোট দিয়াৰ ভাগটা পাবৰ কাৰণে প্ৰত্যেকটো জিলাত আমি মেমৰিনাম দিছোঁ তো অসম চৰকাৰে অতি সোনকালে তো ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰে তো আমি ভোটাৰশ্বিপ পোৱাৰ সবে যেন যোগ্যতা হয় আমি সবে পাব পাৰে তো অসমত আমি ভোটাৰশ্বিপ বিচাৰিছোঁ তো অসমত ভোটাৰশ্বিপ বিচাৰা তো ভোটাৰশ্বিপ পাই যেন অসমৰ মানুহবিলাকক তো সাৰা আমাৰ ভাৰতৰ মানুহবিলাকে ভোটাৰশ্বিপ বিচাৰিবৰ কাৰণে তেওঁবিলাকে বাধ্যতা হয় 17 নৱেম্বৰত অতিথি হিচাপে মাননীয় বিশ্ব আত্মা ভৰত গান্ধী আহিব আৰু তেওঁৰ লগত আমাৰ দিল্লীৰ পৰা আমাৰ ৰাষ্ট্ৰসংঘৰ পৰা কিছু মানুহ আহিব তেওঁবিলাকে ভোটাৰবিলাকৰ যেটো অধিকাৰ গণতন্ত্ৰৰ ৰাইজেই ৰজা সেই ৰাইজৰ ৰজাই কথাবোৰ ৰাইজক অৱগত কৰিবৰ কাৰণে অসমত লৈ আহিব গতিকে অসমৰ মানুহবিলাকক আমি অৱগত কৰিব বিচাৰিছে তো বিভিন্ন দল সংগঠনে কৈ আছে তো ভোটাৰশ্বিপ পাব কেনেকৈ তো তেওঁবিলাকে যদি ভোটাৰশ্বিপৰ বিষয়ে জানিব বিচাৰে তো 17 নৱেম্বৰত আহি তো তেওঁবিলাকে আলোচনা কৰিব পাৰিব ছাৰৰ লগত আহি তেওঁবিলাকে ডিছকাছ কৰিব পাৰিব তো ভোটাৰশ্বিপ কেনেকৈ পাব ভোটাৰশ্বিপ কি হয় তো ভোটাৰশ্বিপ হৈছে কি গণতন্ত্ৰৰ ৰাইজেই ৰজা তেওঁবিলাকৰ মাথাটো গণনা কৰি চৰকাৰে নচপোৱা সেইবিলাক কথা মাননীয় ভৰত গান্ধী ছাৰে অসমত আহি অৱগত কৰিব তো অসমৰ মানুহবিলাকে তো অসমৰ জনগণ ৰাইজে যেন নিজৰ অধিকাৰত লৈ তো তেওঁবিলাকে বুজিবৰ কাৰণে 17 নৱেম্বৰত আহিব তো সেইটোৰ কাৰণে মই ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল হৈ তেওঁবিলাকক আহ্বান কৰিছে গতিকে সবে ভোটাৰবিলাকে আহিব লাগে আমাৰ ৰঙিয়া তো ফিল্ড প্ৰাংগণত হ'ব
তো সেই ৰঙীয়া ফিল্ড প্ৰাংগণত আহি যেন আমি নিজৰ অধিকাৰ কেনেকৈ পাব পাৰে, নিজৰ অধিকাৰ কেনেকৈ চৰকাৰে কি কৰি মন্ত্ৰণা কৰি আছে সেইবিলাক যদি বুজিব লাগে তো তেতিয়াহ'লে নিশ্চয় আমি মৌলিক অধিকাৰৰ বিষয়ে তো আমি বুজি পাব লাগিব। তো বৰ্তমান সময়ত নেতাবিলাকে কৈ আছে, ইলেকশ্যনৰ সময়ত তেওঁবিলাকে ঘৰে নগৰে গৈ কৈ আছে, ৰাইজেই ৰজা, আপোনালোকৰ বহুমূলীয়া ভোট দি আমাক ভোট দিয়ক, আপোনালোকক আমি ৰাস্তা দি আছোঁ, আপোনালোকক হস্পিটেল দি আছোঁ, আমি আপোনালোকক মেডিকেল দি আছোঁ, আপোনাৰ ৰাইজে যি বিচাৰিছে আমি তাকে দি গৈ আছোঁ বোলে তেওঁবিলাকে কৈ আছে। তো তেনেকৈ কৈ তেওঁবিলাকে আজি ৭৮ বছৰ আপোনালোকৰ সম্পত্তি লুটি ফুটি তো নেতাবিলাকে খাই আছে। গতিকে ইয়াৰ পৰা যদি আমি মুক্তি পাব লাগে, গণতন্ত্ৰ হিচাপে আমি যদি জীয়াই থাকিব লাগে, গণতান্ত্ৰিকভাৱে আমি নিজৰ অধিকাৰ বিচাৰিব লাগিব। তো মই ৰাইজক ইমানে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ।